ওম ৰজা খ্ৰিং দেউতা খ্ৰিং ৰাজা ধৰণী গজাই গৰু ঢাকনি আপুনি অয়লাসত ফুৰিছে অয়লাসত চাকিছে দিন খাই দিন দেখিছে ৰাতি খাই ৰাতি দেখিছে য'তে আছে তৰে পৰাই আশীৰ্বাদ কৰক চাৰিমুঠি জীৱৰ যেন নিস্তাৰ হওক আজি সোণোৱাল কছাৰীসকলৰ খ্ৰিং খ্ৰিং বাইথ পূজা বিভিন্ন জাতি জনগোষ্ঠীৰে অসমে সদায় এক অনন্য সাংস্কৃতিক পৰিচয় বহন কৰি আহিছে যি পৰিচয় পৰস্পৰৰ প্ৰতি শ্ৰদ্ধা আৰু ঐক্যবোধৰ ওপৰত প্ৰতিষ্ঠিত অসমৰ এই বৰ্ণিল সংস্কৃতিৰ ভেটি গৰুতাসকলৰ ভিতৰত সোণোৱাল কছাৰীসকল হৈছে অন্যতম তেওঁলোকৰ বৈচিত্ৰ্যপূৰ্ণ সামাজিক আৰু ধৰ্মীয় জীৱনত বাইথ পূজাই বিশেষ ভূমিকা গ্ৰহণ কৰে বাইথ পূজা সোণোৱাল কছাৰীসকলৰ ধৰ্মীয় আস্থা প্ৰকৃতি উপাসনা আৰু সমাজকেন্দ্ৰিক জীৱনধাৰাৰ এক সুন্দৰ প্ৰতিফলন এই পূজা মূলতঃ সৃষ্টিকৰ্তা আৰু প্ৰকৃতি শক্তিৰ উদ্দেশ্যে অনুষ্ঠিত কৰা হয় প্ৰাচীন কালত সোণোৱাল কছাৰীসকলে হাবিৰ মাজত গছৰ গুৰিত এই পূজাৰ আৰম্ভণি কৰিছিল এই পূজা মূলতঃ সৃষ্টিকৰ্তা শক্তিক উদ্দেশ্য কৰি কৰা আধ্যাত্মিক আৰাধনা কালক্ৰমত সৃষ্টিকৰ্তাৰ উদ্দেশ্যে দিয়া এই পূজা পিছলৈ তেওঁলোকৰ মূল গুৰু গজাই গুৰু বুঢ়া মুদৈ ডাঙৰীয়াৰ পৰামৰ্শক্ৰমে পূজাৰীৰ ঘৰলৈ অনা হয় আৰু ক্ৰমে ই বাইথ পূজা ৰূপে বিকাশ লাভ কৰে এই পূজা শিৱৰাত্ৰিৰ পিছৰ শুক্লপক্ষত অনুষ্ঠিত কৰা হয় মূল পূজাভাগ শুক্লপক্ষৰ দ্বিতীয়টো সোমবাৰে পালন কৰা হয় সোণোৱাল কছাৰীসকলৰ মাজত খ্ৰিং শব্দৰ বিশেষ ব্যাখ্যা দিয়া হয় খ যোগ ৰ যোগ দীৰ্ঘই যোগ অনুচং অৰ্থাৎ চাৰিমুঠি জীৱৰ ত্ৰাণকৰ্তা যি শক্তিয়ে সৃষ্টি কৰে পালন কৰে আৰু সংহাৰ কৰে সেই সৰ্বশক্তিমান সৃষ্টিকৰ্তা শক্তিৰ উদ্দেশ্যে যি পূজা দিয়া হয় তাকেই সোণোৱাল কছাৰীসকলে বাইথ পূজা বুলি কয় বাইথ পূজা কেৱল ধৰ্মীয় বা সাংস্কৃতিক আচাৰ নহয় ই সোণোৱাল কছাৰীসকলৰ জীৱনৰ আধ্যাত্মিক ৰূপৰেখা আৰু সোণোৱাল কছাৰীসকলৰ উদাৰ মনোভাৱৰ এক মূৰ্ত প্ৰকাশ বাইথ পূজাৰ মূল প্ৰাৰ্থনাতেই সোণোৱাল কছাৰীসকলৰ উদাৰতা মানৱতাবোধ প্ৰকৃতি প্ৰেমৰ নিদৰ্শন প্ৰতিফলিত হয় ওম ৰজা খ্ৰিং দেউতা খ্ৰিং ৰাজা ধৰণী গজাই গৰু ঢাকনি আপুনি অয়লাসত ফুৰিছে অয়লাসত চাকিছে দিন খাই দিন দেখিছে ৰাতি খাই ৰাতি দেখিছে য'তে আছে তৰে পৰাই আশীৰ্বাদ কৰক চাৰিমুঠি জীৱৰ যেন নিস্তাৰ হওক অৰ্থাৎ বাইথ পূজা নিজৰ ব্যক্তিগত কামনাৰ সিদ্ধিৰ বাবে অনুষ্ঠিত পূজা নহয় বাইথ পূজাত চাৰিমুঠি জীৱৰ মংগল কামনাৰে খ্ৰিং ৰাজাৰ আশীৰ্বাদ কামনা কৰা হয় সোণোৱাল কছাৰীসকলৰ সমাজ ব্যৱস্থাৰ প্ৰতি লক্ষ্য কৰিলেও আমি দেখোঁ যে জাতিটো সঁচ বংশ আৰু খেল হিচাপে বিভক্ত কিন্তু কোনো সঁচ বা বংশৰ মাজত উচ্চ নীচ বুলি ভাগ নাই সোণোৱাল কছাৰীসকলৰ মাজত সকলোকে সমান মৰ্যাদা প্ৰদান কৰা হয় বাইথ দৰ্শনে দিয়া উদাৰতা সমতাৰ শিক্ষাই তেওঁলোকৰ মাজত বিভেদৰ মনোভাৱ সৃষ্টি হ'বলৈকে নিদিলে সামাজিক আৰু সাংস্কৃতিক গুৰুত্বৰ দিশৰ পৰা চাবলৈ গ'লে বাইথ পূজা কেৱল ধৰ্মীয় অনুষ্ঠান নহয় ই এক সামাজিক সমাৱেশো গাঁওবাসীয়ে একেলগে মিলি পূজা পালন কৰে যাৰ জৰিয়তে সামাজিক ঐক্য আৰু সহযোগিতা বৃদ্ধি পায় পৰম্পৰা আৰু লোকসংস্কৃতি সংৰক্ষণ হয় আৰু নৱপ্ৰজন্ময়ো নিজৰ কলাকৃষ্টি ঐতিহ্যৰ সৈতে পৰিচিত হয় গতিকে সোণোৱাল কছাৰীসকলৰ বাইথ পূজা তেওঁলোকৰ ধৰ্মীয় বিশ্বাস সামাজিক সংহতি আৰু সাংস্কৃতিক পৰিচয়ৰ এক গুৰুত্বপূৰ্ণ অংশ ই প্ৰকৃতি আৰু সৃষ্টিকৰ্তাৰ প্ৰতি গভীৰ আস্থা প্ৰকাশ কৰে আধুনিক যুগতো এই পূজাই তেওঁলোকৰ ঐতিহ্য আৰু আত্মপৰিচয় সংৰক্ষণত বিশেষ ভূমিকা পালন কৰি আহিছে আজিৰ এই বিশেষ দিনটোত সোণোৱাল কছাৰী সমাজৰ আটাইলৈ আমাৰ ফালৰ পৰা শুভেচ্ছা জ্ঞাপন কৰিছোঁ এই পবিত্ৰ উৎসৱৰ আনন্দই সমাজলৈ ঐক্য সম্প্ৰীতি আৰু মংগলৰ বতৰা কঢ়িয়াই আনক ধন্যবাদ জয় আই অসম